যাব ওলাইছোঁ দুলীয়াজানলৈকে বুলি। কিয় গৈ আছোঁ আপোনালোকে অলৰেডি মোৰ লং ভ্লগটো আপলোড কৰিছোঁ, সেইটো যদি চাইছে গম পাইছে। জব পালোঁ অফিচাৰত, ক'ম বাৰু ইয়াতো ক'ম। তো এনেকৈ আমি হাজো আহি পালোঁ। মই ভাইটি আৰু মা গৈ আছোঁ, ভাইটি আৰু মায়ে মোক থ'ব যাব, থৈ দুদিনমান ঘৰৰ মানুহ আছে তাত থাকি ৰিটাৰ্ণ আহিব। তো গৈ আছোঁ, যিমান দিনলৈকে মই থাকোঁ সেই কামটোত সিমান দিনলৈকে। তো এনেকৈয়ে সেইদিনা 14 তাৰিখে উদ্বোধন কৰিছিলে নতুন দলংখন, উত্তৰ গুৱাহাটীলৈকে যোৱা, গুৱাহাটীৰ পৰা। তো আমি আহিছিলোঁ 15 তাৰিখে, ধুনীয়াকৈ এবাৰ দেখুৱাই দিলোঁ। তাৰপিছতে আহি পালোঁ গুৱাহাটী ৰেলৱে ষ্টেচন, পল্টন বজাৰ ৰেলৱে ষ্টেচন। তো বেগ 6টামান আছে, মায়েও 2টা লৈছে, ভাইটিয়েও 2টা লৈছে, ময়ো 2টা লৈছোঁ। চাওকচোন কি ধুনীয়া লাগিছে। এতিয়া 7:45 হ'ল আৰু লগতে মই ট্ৰলিটোত লিখি লৈছোঁ জয় জুবিন দা বুলি। কি ক'ম আৰু, জুবিন দাৰ কথা মনত পৰিলে কিবা লাগি যায়। তো এনেকৈ আমি ভিতৰলৈকে যাম। আৰু লগতে চাওক খাই লিডু ইণ্টাৰচিটি 11:40 দেখুৱাইছে, প্লেটফৰ্ম নাম্বাৰটো দিয়া নাই। ভিতৰলৈকে আহিলোঁ, আহি আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিলোঁ ঠাইখিনি, বাহিৰৰ পৰিৱেশটো ধুনীয়াকৈ দেখুৱাই দিলোঁ। মাক বহুৱাই আমি ভাইটি আৰু মই অলপমান ওলাই আহিলোঁ। তাৰপিছত ভাইটিক বহুৱাই মা আৰু মই ওলাই আহিলোঁ, ইয়াতে চাহ খালোঁ। আৰু ইয়াতে নতুনকৈ ৰেষ্টুৰেণ্ট এখন খুলিছে ডাঙৰ। তো এবাৰ ধুনীয়াকৈ দেখুৱাই দিলোঁ ভাইটি আৰু মাক, যিহেতু মোৰ বাবে বহুতখিনি কষ্ট কৰিছে। মোৰ ছাকচেছত বহুতখিনি জড়িত আছে। টিকট কাটি ল'লোঁ, টিকট দিলে। তাৰপিছত এনেকৈ আমি প্লেটফৰ্ম নম্বৰলৈকে গৈ আছোঁ। আমি 2 নম্বৰ বুলি অনলাইনত পাইছোঁ, চেঞ্জো হ'ব পাৰে, কিন্তু চেঞ্জ হৈছে। 2 নম্বৰ আছিল, 2 নম্বৰত কিছু সময় ৰখাৰ পিছত 4 নম্বৰ প্লেটফৰ্ম কৰি দিলে। তো তেনেকৈ আমি 4 নম্বৰ প্লেটফৰ্মলৈকে আহিলোঁ। আহি মায়ে ৰুটি, কণী, আলু ভাজি লৈ আহিছিলে, খাই লৈ পূৰাপূৰি 11:40 ট্ৰেইনখন ষ্টাৰ্ট দিলে, উঠিলোঁ, ষ্টাৰ্ট দিলে। তো গৈ আছোঁ। তো এনেকৈ আহি হোজাই পালোঁ। চাওক ৰাতিৰ পৰিৱেশ। আমি 2:11 মিডনাইট মাজনিশা আহি পাইছিলোঁ হোজাই। তো এইকেইটা ষ্টেচন পাৰ হ'লে আমি পাই যাম দুলীয়াজান। তো ৰাতিপুৱালে অলপ টাইম শুলোঁ, ভাইটিয়ে ওপৰত হ'লে, মা আৰু মই অলপ কষ্ট হ'ল আৰু, যিহেতু জেনেৰেলতে আমি আহিছোঁ। তাৰপিছত আহি পালোঁ তিতাবৰ। তো নেক্সট ব্লগটো দি আছোঁ।